সালামুন আলাইকুম। আজি নবী আৰু ৰসুলৰ 10 নম্বৰ খণ্ডটো ক'বলৈ ওলাইছোঁ। আমি আগৰ খণ্ডত নবীসকল আমাৰ লগত কেনেকৈ থাকে সেই বিষয়ে এটা আভাস দিছিলোঁ। কিন্তু সেইবিলাক মই যে নবীবিলাক উদাহৰণ হিচাপে এপছ হিচাপে থাকে যিটো জিন্দা সেই বিষয়ে কৈছিলোঁ। কিন্তু কথাবিলাক মানুহে হজম কৰাত অসুবিধা হয়। এতিয়া মেইন কথাটো হৈছে কি, প্ৰথম আমি বুজিব লাগিব মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কোনো নবী নহয়, তেওঁ আল্লাহৰ ৰসুল আৰু খাতাবান নবী মানে শেষ নবী নহয়। এই বিষয়ে মই এই চিৰিজতে কোনোবা এটা খণ্ডত কৈছিলোঁ। নেক্সট কিন্তু আৰু ইয়াৰ ক্লিয়াৰিফিকেশ্যন আমি নেক্সট ভিডিঅ'ত দিম। খাতাবান নবী মানে চিল অফ দ্য প্ৰফেটছ আৰু আল্লাহৰ ৰসুল। এই কথাটো খুব ভালকৈ বুজিব লাগিব। আমাৰ কি হয়, সাধাৰণতে এই ঘটনাটোৰ কাৰণে কোৰাণত যদি নবী দেখোঁ বা নবীক দেখোঁ আৰু তাৰ ওচৰে পাঁজৰে আয়াতবিলাকত যদি কাৰো নাম নাথাকে, আমাৰ কি কৰা হয়, ট্ৰেন্সলেশ্যনবিলাকত অনুবাদবিলাকত এইবিলাক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ধৰি লোৱা হয়। আৰু যে কৈছোঁ যে এই যে আৰবৰ আব্দুল্লাৰ পিতেক মুহাম্মদজন কোৰাণত উল্লেখ কৰা নাই। ইয়াত আছে মুহাম্মাদুন আৰু মুহাম্মাদিন, যিটো হৈছে আপোনাৰ কমন নাউন এডজেক্টিভ। তাৰ এইবিলাক অলৰেডি মই কৈ আহিছোঁ। কোনোবাই বুজিব লাগিলে গোটেই চিৰিজটো চাব লাগিব। এইবোৰ মই প্লে'লিষ্টত দিলে যেতিয়া ছেটিং কৰি দিম তেতিয়া আপোনালোকে এটা এটাকৈ চাব। কাৰণ নবী শব্দটো পোৱাৰ লগে লগেই যদি আপুনি মুহাম্মদলৈ লৈ যায়, তেনেহ'লে কোৰাণখন বুজিব নোৱাৰে। ফৰ এক্সাম্পল, আপুনি সূৰা আহজাব চেপ্টাৰ নম্বৰ 33, তাৰমানে 33 নম্বৰ সূৰাৰ যদি প্ৰথমেই 1 নং যদি আয়াতটো চাই, তেনেহ'লে তাত লেখা আছে আপোনাৰ হে নবী, এনেকৈ ইয়া আইয়ুহান নবীয়ু, তাৰমানে অসমীয়াটি হ'ব হে নবী, তাৰমানে নবীক সম্বোধন কৰিছে। আল্লাই নবীক সম্বোধন কৰিছে। ইয়াৰ কিন্তু এইটো 1 নম্বৰ আয়াত 33.1 1 নম্বৰ আয়াত। তাৰ বহুত পিছলৈকে আপুনি কাৰো নাম নাপায়, বুজিছেনে, কাৰো নাম নাপায়। গতিকে এই নবীটোক যেতিয়া ট্ৰেন্সলেশ্যন কৰিব, মানুহক যিবিলাকে তফছিৰকাৰ আছে তেওঁলোকে কি কৰিব, সেই আৰবৰ মুহাম্মদজনলৈ লৈ পেলাই তাৰ হদিছ ফিট কৰিবৰ কাৰণে তেওঁলোকে এইটো বুজাবৰ কাৰণে, কাৰণ নাম কানুনে কাক কৈছে, গতিকে তাক চানে নুজুল, যিটো চানে নুজুলত লৈ যায়, লৈ গৈ পেলাই সেইটো যে মুহাম্মদেই যে হয় সেই বস্তুটো বুজায় আৰু চবেই তেনেকৈ বুজে। আপুনি যেতিয়া চাব যিবিলাক নবী লেখা আছে, গোটেই ৱৰ্ল্ডৰ চবেই আছে, যিমান তফছিৰ আছে চব মুহাম্মদকেই বুজাইছে। তাৰমানে আপোনালোকে ভাবে মই এজনে ক'লে কেনেকৈ হ'ব, সেইজন মুহাম্মদকেই কৈছে। 1 নম্বৰ 33.1 হে নবী বুলি আপোনালোকে ক'ব মুহাম্মদকেই কৈছে। মই কৈছোঁ মুহাম্মদক কোৱা নাই। আৰু এই বিষয়ে আপুনি গুগল চাওক, AI চাওক, তাৰমানে 33.1টোৰ কথা কৈছোঁ। গুগল চাওক, AI চাওক, আপুনি সকলোতে প্ৰফেট মুহাম্মদ বুলিয়েই থাকিব। এইটো কেনেকৈ চানে নুজুল, মই কিতাপৰ এটা শ্বট দিছোঁ, সেই বস্তুটো আপোনালোকে অকণমান চাই লওক।
সাধাৰণতে কোৰাণৰ তফচিৰ কৰোঁতে বা ট্ৰেন্সলেশ্যন কৰোঁতে তাৰ কোৰাণ মানে হদিছৰ অবিহনে বুজিব নোৱাৰে বুলি সেই সূৰাটোৰ আগত আপোনাৰ বিভিন্ন হদিছ আৰু আপোনাৰ কাহিনী যোগ কৰি এটা ষ্টৰি বনোৱা হয়। তাক চানি নুজুল বুলি কোৱা হয়। তাৰমানে সেই সূৰাটো মানে কিয় মানে ৰিভেল হৈছিলে সেইটোৰ কাৰণে মই এখন কিতাপৰ পৰা এইটো আহজাবত কি লিখিছে মই তাকেই ক'ব বিচাৰিছোঁ। 33 আল আহজাবৰ বিষয়ে ইয়াত লিখিছে, নামাকৰণটো কৰা হৈছে আহজাবৰ পৰা। ইয়াত এইটো 20 নং আয়াতত এই আহজাব শব্দটো আছে। আহজাবৰ অৰ্থ একদম চিম্পলি অৰ্থ হৈছে অবষ্ট্ৰাকল। কাৰণে আল্লাহক পাবলৈ বা আপোনাৰ হাৰ্ট মানে সত্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে, আল্লাহৰ গুণাগুণৰ লগত মিলি যাবৰ কাৰণে, আপোনাৰ নফচ চাফা কৰিবৰ কাৰণে যিখিনি আপোনাৰ বাহ্যিক বা ভিতৰুৱা আপোনাৰ অবষ্ট্ৰাকল থাকিব পাৰে, তাৰে তাৰমানে উন্নতিকৰণ কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে কোৱা হৈছে। গতিকে আহজাব দিয়া হৈছে, তাৰমানে সেইটো আহজাব মানে অবষ্ট্ৰাকল। ইয়াত এটা সময়ৰ দিছে কেতিয়া এইটো মানে নাজিল হৈছে সেই কথাটো দিছে। তাৰপিছত সামাজিক সংস্কাৰৰ কথা কৈছে। উহুদ যুদ্ধ আহজাব যুদ্ধৰ মাজত এই 2 বছৰ কাল এনে পৰ্যায়ৰ বিঘিনি সময় যে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু চাহাবাসকল এদিনো সুখে শান্তিৰে থাকিব পৰা নাছিল। এনে পৰিস্থিতিত এইবোৰ লিখিছে। তাৰমানে কি, মদ জোৱা নিষিদ্ধ কৰা, যুদ্ধ বিগ্ৰহ এইবিলাকৰ কথা মানে ইয়াত আহিছে। মই আগতেও কৈছে ইয়াত যিবিলাক যুদ্ধৰ কথা হৈছে, উহুদ যুদ্ধ, এইবিলাক কোৰাণত কোনো যুদ্ধৰ কথা কোৱা নাই। সেইবোৰ ভুল ট্ৰেন্সলেশ্যনৰ কাৰণে এইবিলাক হৈছে। এইবিলাক মই আগতেই কৈ আহিছোঁ। তাৰপিছত ইয়াত চাব, এই গোটেই বস্তুটো আপুনি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নবী হিচাপে ধৰি পেলাই ইয়াতে এইটো লৈছে। সামাজিক সংস্কৰণৰ এইখিনিত দেখুৱাইছে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম একদম ওপৰত নবী কৰিম সাল্লাল্লাহু, তাৰমানে নবী সেই নবী বুলি যেতিয়া কোনো হেৰিত মানে আৰম্ভণি কৰা হয় বা মাজত থকা হয়, প্ৰত্যেকবাৰে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মানে ধৰি লোৱা হয়। কিন্তু এইটো আমি আগতেই হেৰি কৰি আহিছোঁ যে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপোনাৰ নবী নহয়, তেওঁ হৈছে আপোনাৰ আল্লাহৰ ৰচুল। এই কথা তাৰমানে চানে নুজুল কেনেকৈ দিয়া হয় সেই বিষয়ে মই দেখুৱাইছোঁ। এইখিনি আপোনালোকে মানে স্ক্ৰীনশ্বট দি আপোনালোকে এইবিলাকতো ঢেৰ কিবা কিবি লিখিছে। আচলতে চানে নজুলৰ কোনো অনৰ্থক মানুহক পাজলিং কৰিবলৈ কৰা এটা বস্তু, যাতে সি হদিছৰ লগত খাপ খুৱাই কিমান ষ্টৰি বনাই কোৰাণৰ পৰা তাক ডাইভাৰ্ট কৰি লৈ যাব পাৰে। এই অৰিজিনেল মতে এই কোৰাণখনত তেওঁ ক'ৰ পৰা আনিছে, যেনেকৈ আনিছে তেনেকেই হেৰি কৰিছে, কিন্তু অৰিজিনেল মতলবটো হৈছে সেইটো তাৰমানে কোৰাণৰ পৰা ডাইভাৰ্ট কৰা। ইয়াত হে নবী বুলি ক'লে যে হজৰত মুহাম্মদক বুজোৱাই নাই। আমি কৈছোঁ নবী, ৰচুল, আল্লাহ, তাৰমানে ৰব, আমাৰ এই আপাৰ কনচিয়াছ আৰু লোৱাৰ কনচিয়াছতেই থাকে। ইয়াত যেতিয়া আল্লাই, কথাটো এনেকুৱা, আল্লাহৰ ইমাজিনেশ্যন আপুনি মানে কল্পনাৰ বাহিৰে এনেকুৱা ধৰণৰ এটা পাৱাৰ। গতিকে তেওঁ মানে আকাশ বনাইছে, পৃথিৱী বনাইছে, এইবিলাক আমাক জনাই থাকিবলৈ কি দৰকাৰ আছে? আচলতে নহয়, কথাখন এইবিলাক গোটেইখন আপোনাৰ গাইবৰ ভিতৰত আছে। গাইব যেনেকৈ আমাৰ 3 নম্বৰ আয়াতো বাকাৰাৰ তাতে আছে, গাইবক আপুনি ইমান অনাতৰ, সেই গাইবৰ ভিতৰতে আপোনাৰ মেটাফিজিকেল পৰে। এইটো নেক্সট মই ক'ম, আগতে মই কৈছিলোঁ, কিন্তু আকৌ মই এইটো নতুনকৈ এটা হেৰি কৰিম। আপোনালোকে চাব, যেতিয়া মানে ইয়াত আপোনাৰ আৰ্থ
আপোনাৰ এই এনেকৈ ধৰক 33 এই একেটা চূড়াৰে 33.72 চামা চামা মানে আমাৰ ট্ৰেন্সলেশ্যন কৰোঁতে আকাশ বনাই দিয়ে। আৰ্থ বুলিলে পৃথিৱী বুলি ট্ৰেন্সলেট কৰে। আমি বুজোঁ কি? আমি সেইটোকে বুজোঁ। কিন্তু আল্লাহ এইটো কথা কোৱা নাই। আপোনাৰ এইবিলাক আপাৰ কনচিয়াছ আৰু লোৱাৰ কনচিয়াছত এই বস্তুবিলাকৰ মানে আপোনাৰ য'ত আপোনাৰ গোটেই মানে যাক মানে ৱহি কৰিব পাৰে, ৱহিবিলাক ক'ত হ'ব? নবী আৰু ৰচুললৈ হ'ব। গতিকে সেইবিলাক আমাৰ ইয়াত আছে। গতিকে তেওঁলোকক ক'ব। মই আগৰ ভিডিঅ'টোত আৰু এটা কৈছিলোঁ, নবীসকলৰ পাৰ্টিকুলাৰ কিছুমান কেৰেক্টাৰ আছে। যেনেকৈ ধৰক ইয়াত আপোনাৰ মুছাৰ কথা আহিছে। এই মই এটা চূড়াই লৈছোঁ, 33 চূড়া আহজাবৰ 33ত আপোনাৰ আপোনাৰ 33.69ত আপুনি মুছাৰ কথা আছে। মুছাৰ কথা কৈ দিলে আপুনি মুছাৰ হিষ্ট্ৰীলৈ যাব নোৱাৰে। কাৰণ ইয়াত যিজন আমাক নবী হিচাপে মুছাক আল্লাই চিলেক্ট কৰি তেওঁক স্পেচিয়েল কিছুমান কেৰেক্টাৰ দিয়া আছে। সেইখিনি আৰু মুছাক কি কয়? মুছাক আল্লাই একদম যিয়ে তাৰমানে আপোনাৰ ইমান আনিব, আপোনাৰ হেৰিৰ প্ৰতি যাবৰ কাৰণে চেষ্টা কৰিব, সত্যৰ প্ৰতি যাব কৰিব। গতিকে যিটো মুছাৰ কেৰেক্টাৰ, তেওঁ হৈছে ফেইথ, তাৰমানে সত্যৰ অনুৰাগী। গতিকে সেই মুছাক সেই মানে হেৰিটোক একদম সৰুৰ পৰা তাক মানে ডেভেলপ কৰি দিব সেই মানুহটোৰ লগত, এই মুছাক। তাৰমানে মুছাৰ আপোনাৰ আচল তাৰ ডেফিনিশ্যনটো হৈছে one who is matured in rational thinking and aligned to the truth. ট্ৰুথক, সত্যক তেওঁ এৰি নিদিয়ে। তাৰ মেইন মিনিংটো হ'ল, এতিয়া আপুনি চাবি, মই প্ৰথমেই ক'লোঁ আপোনাৰ এই যে নবী কাক কৈছে? নবীকেই কৈছে। আপুনি মহম্মদক কোৱা নাই। আমাৰ ইয়াত যিসকল নবী আছে, নবীসকলকে কৈছে। তাক পাৰ্টিকুলাৰ কোনোবা এজনক কৈছে। ইয়াত মুছাৰ কথা কৈছে, হয়তো মুছাকে ক'ব পাৰে, কিন্তু মহম্মদক কোৱা নাই। যেনেকৈ আপোনাৰ ছানে নুজুলত মহম্মদৰ কথা কৈ আৰু তাত যুদ্ধ বিগ্ৰহৰ কথা মানে এই ছানে নুজুলত উল্লেখ কৰিছে। মই আগতেই কৈ আছোঁ, সেইবিলাক যুদ্ধ নহয়, আপোনাৰ ব্ৰেইনৰ ভিতৰত হোৱা যুদ্ধ কথাহে কৈছে। আপুনি মন কৰিব এই চূড়াটোতে সম্ভৱ 33-40 আছিলে নেকি? 1 মিনিট চাই দিছোঁ। এই হেৰিটো 33 আহজাবৰে 33.40তে আছে। তাত আপোনাৰ মই যিটো প্ৰথমে কৈছিলোঁ, মহম্মদ হৈছে চিল অফ দ্য প্ৰফেটছ, খাতামান নবী। তেওঁ নবী নহয়। এইটো বিষয়ে মই আগতে কৈছিলোঁ কিজানি, কিন্তু মই আৰু ক্লিয়াৰিফিকেশ্যন নেক্সট হেৰিত দিম। তেওঁ যে আপোনাৰ খাতামান নবী মানে আপোনাৰ শেষ নবী নহয়, তেওঁ নবীয়ে নহয়। এই একেটা চূড়াতে সেই যে সেই যে 1 নম্বৰ 33.1 সেই নবী বুলি মহম্মদক বুজায়। ছানে নুজুল মহম্মদৰ গোটেই হিষ্ট্ৰী তাত উলিয়াই দিলে। যিবোৰ কৰিলে সেইখিনি যে ভুল, তাক প্ৰমাণ এই আহজাবৰে 33.40 নম্বৰ আয়াতটোৱে কৈ দিছে। চাব, মহম্মদ তোমালোকৰ মাজৰ কোনো পিতৃপুৰুষ নহয়। এনেকৈ মা কানা মহম্মদান আবা আহাদান মিৰ ৰিজা লিকুম, এনেকৈ আছে। মহম্মদ তোমালোকৰ মাজত কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁৰ আল্লাহৰ ৰচুল আৰু সৰ্বশেষ নবী। আল্লাহ সকলো
সকলো বিশেষ সৰ্বজ্ঞ। তাৰমানে কি বুজিলে? ইয়াত 40তে একেটা চূৰাতে 33.4ত আল্লাহে কৈছে তেওঁ আল্লাহৰ ৰচুল আৰু seal of the prophets, খাতামান নবী, তেওঁ নবী নহয়। তেনেহ'লে 1 নম্বৰত অকল সেই মই যিটো দেখল তাতেই নহয়, চানে নুজুলত আপোনাৰ চব বৰবাদ কৰি দিছে। নে ইনশাল্লাহ কথাবোৰ বুজিছে? আৰু মুছাৰ কথা কৈছোঁ, যিবোৰ কেৰেক্টাৰবোৰ তাত থাকে সেইবোৰ আল্লাহে ডেভেলপ কৰে মানুহটোৰ বয়সৰ লগে লগে, জ্ঞানৰ বয়সৰ লগে লগে তেওঁ হেৰিৰ লগত, সত্যৰ লগত মানে এলাইনড হৈ থাকে। আৰু মুছাৰ কথা আটাইতকৈ কোৰাণত বেছি আহিছে, কাৰণ কোৰাণখন হৈছে সত্যৰ প্ৰতীক। সত্যলৈ মানুহ ধাবিত কৰিবৰ কাৰণে তাৰমানে যিখিনি কেৰেক্টাৰ লাগে সেইখিনি মুছাৰ লগত আছে। আৰু মুছাৰলৈ আৰু বহুত কথা আছে, কিন্তু আমি ইয়াৰ নেক্সট হয়তো খাতামান নবীৰ ওপৰত ক্লিয়াৰিফিকেশ্যনৰ কাৰণে মানে নেক্সট আয়াতটো কম ইনশাল্লাহ বুজাৰ চেষ্টা কৰিব। সালামুন আলাইকুম।